সাধু কথা যিয়ে হৃদয় স্পৰ্শ কৰি যায় আৰু মনত এক শিহৰণৰ সৃষ্টি কৰে, তেনে এটি সাধু কথা নুমলীয়া পো। এই সাধু কথাটি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিৰচিত বুঢ়ী আই সাধু নামৰ পুথিখনৰ পৰা লোৱা হৈছে আৰু উপস্থাপনৰ সুবিধাৰ্থে ঠায়ে ঠায়ে সামান্য সাল সলনিও কৰা হৈছে। ভুল হলে ক্ষমা কৰিব। এসময়ত এহাল বুঢ়া বুঢ়ী আছিল আৰু বুঢ়া কালত সিহঁতৰ এটি ল'ৰা সন্তানৰ জন্ম হল। এই বুঢ়া কালত এটি ল'ৰা সন্তানৰ জন্ম হৈছে আৰু ভাবি গুণি পোৱা নাই ইয়াৰ নামনো কি থওঁ। ইয়াৰ নামটো গণকৰ হতুৱাই থোৱাব লাগিব। এনেকৈ মুখলৈ চাই থাকিবনে নে পুতেৰক কিবা এটা নাম থোৱাৰ কথা ভাবিছে? বুজিছো বুঢ়ী, ইয়াৰ নামটো গণকক চোৱাইয়ে থম বুলি ভাবিছো। সেয়েহে মই আজিয়েই নাম চাবলৈ গণকৰ ঘৰলৈ যাম। বৰ ভাল কথা দেই, বৰ ভাল কথা। যাওক যাওক, যিমান পাৰে সোনকালে উভতি আহিব। বৰ বেছি দেৰি নকৰো দে, সোনকালেই ঘূৰি আহিম। মোৰ সন্তানটিৰ নাম চোৱাবলৈ এই মাঘেশ্বৰ গণকৰ ওচৰতে ভাল হ'ব যেন পাইছো। যাওঁ তাৰ ওচৰলৈকে যাওঁ। বুজিছে প্ৰভু, এই বুঢ়া কালত ল'ৰা সন্তানৰ বাবে কি হলো আৰু আপোনাৰ ওচৰৰ পৰা মোৰ সন্তানটিৰ বাবে এটি নাম চোৱাই লৈ যাবলৈ আহিছো। এই বুঢ়া কালত বাপে কি হওক দে, সকলো ঈশ্বৰৰে ইচ্ছা। কাৰ কেতিয়া কি ভাগ্য উদয় হয় কোনেও কব নোৱাৰে। পিছে এই বুঢ়া দিনত আৰু একেবাৰে নুমলীয়া, তোৰ ল'ৰাটোৰ নাম নুমল দিলেই ভাল হ'ব। নুমলেই ভাল হ'ব তোৰ ল'ৰাটোৰ নাম। হ'ব প্ৰভু, তেনেহলে মই এতিয়া গৈহে থাকো আৰু ৰাস্তাও বৰ দূৰ বাট নহয়। যাবি, নামটো পাই ইমান খৰ ধৰণে, নামটো পিছে মনত আছে নহয়? প্ৰভু আছে, কিয় নাথাকিব, নুমল নহয়নে? হয়, নুমলে হয়। তথাপিও নামটো ইনিয়াই যাবি, পিছত আকৌ নাম পাহৰিলে লাগিব লেঠা। প্ৰভু, সেয়াই কৰিব লাগিব। যা তেনেকৈয়ে ইনিয়াই যা, তেতিয়াহে মনত থাকিব। বুঢ়াই গণকক পানী গামোচা এখন আৰু এটা তামোল পাণ দি নামটো লৈ ঘৰলৈ উলটিল। নুমল। ছাতিটো পৰিলে দেখোন। কি আছিলে নামটো? কি আছিল? নেমেল আছিলে। নেমেল। নাৱৰীয়া, আজি দেখিছো বতৰো ভাল আৰু লগতে দিন বাৰো ভাল। দে, নাওখন আজিয়েই মেল। হ'ব সদাগৰ দেউতা, আপুনি নাৱৰ ভিতৰত বহি লওক, মই নাওখন মেলিছো। হ'ব, মই বহিছো নাৱৰ ভিতৰতে, তই সোনকালে কৰ। সদাগৰ দেউতা, আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকক, মই এতিয়াই উলিয়াইছো নাওখন। নেমেল। নাৱৰীয়া, কি হল? থৰ লাগি আছ দেখোন, সোনকালে কৰ, পলম হব, বেলি ভটিয়ালে। সদাগৰ দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে। আমাক নাও মেলিবলৈ হাক দিছে? আৰু কাৰ ইমান সাহস? নেমেল। বুঢ়া, আমি নাওখন মেলিব ধৰোতে আপুনি কিয় তেনেকৈ কৈছে? নেমেল।
উহ কটা, ইমান দিন ইয়াতে থাকি আজি দিনবাৰ চাই নাওখন মেলিবলৈ হুকুম দিলো। আপদীয়া এইটো ক'ৰ পৰা আহি মোক শোভাযাত্ৰাত বিঘিনি জন্মালে। ধৰ কটা ইয়াক, মাৰ। কি কৰ ৰচোন এই নহব 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 নহব। নাও মেলিব খোজোতে নেমেল কৈ থকা পালি মজাটো। আৰু এদিন মানুহ চাইহে কথা কবি। আহ, এতিয়া যাওঁ আমি। কেনেকুৱা মানুহে? নামটো বা কি আছিল? ৰিঙিয়াই ৰিঙিয়াই আহিবলৈও পাহৰিলো। পৰিলে মনত নহবৰ আছিল। ঠিকেই, নহবৰেই আছিল। নহবৰ 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 নহবৰ। এই বুঢ়াটোৱে মোক দেখি নহবৰ কৈ আহিছে। ধুনীয়াকৈ ধুনপেচ মাৰি পিন্ধি আহিছোহে এসাঁজ, আৰু তাকে দেখি বুঢ়াই হাঁহি হাঁহি নহবৰ কৈ আহিছে। ঐ বুঢ়া, ৰচোন ৰ, মই যিহকেই নিপিন্ধো তাকে তোৰ চকুত লাগি নহবৰ কবলৈ কোনো প্ৰয়োজন নাই নহয়। ঐ নহবৰ, মই যিহকেই নিপিন্ধো লাগে তাতেই তোৰ কবলগীয়া কোনো প্ৰয়োজন নাই। ইটোতকৈ এইটো চৰা দেখোন, ইটোতকৈ এইটো চৰা কবি, ইটোতকৈ এইটো চৰা, ইটোতকৈ এইটো চৰা দেখোন। সঁচাকৈয়ে ইটোতকৈ সিটো চৰা। ৰিঙিয়াবলৈ পাহৰিছো নহয় নামটো। কি আছিল? ইটোতকৈ সিটোহে চৰা। ইটোতকৈ সিটোহে চৰা, ইটোতকৈ সিটোহে চৰা। ঠিক, ইটোতকৈ সিটোহে চৰা, 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 ইটোতকৈ। কি হ'ল বুঢ়া, আমাৰ দুটাক দেখি ইটোতকৈ সিটো চৰা বুলি কৈছ যে? আমাৰ দুটাৰনো কিহতনো দেখিলি ইটোতকৈ সিটো চৰা? ইটোতকৈ সিটোহে চৰা, ইটোতকৈ সিটোহে চৰা। বুজিছ বন্ধু, এই বুঢ়াৰ এহেকা পাবৰ হ'ল। এই বুঢ়াক মাৰিবই লাগে। ঐ, তই একেষাৰ কথাকে বাৰে বাৰে কৈয়ে আছ যে? কৈয়ে আছ যে আমাক। বোপাই, মইনো বাৰু তহঁতক কি কৰিলো? আপুনি আমাক একো কৰা নাই, সেইকাৰণে আপোনাক আমিও একো কৰা নাই। গুৰুলকৈ কিলৰ কোবত এইবাৰ বুঢ়াই সকলো পাহৰিলে। এই বুঢ়া কালত লৰা বাপেকিও হলো, গণকৰ ওচৰলৈও গলো, নামো এটা পালো, কিন্তু বাটৰ গুৰুল কোবত সকলো পাহৰি পেলালো। বুঢ়ী ঐ, পালোহি দেই যেনে তেনে কৰি। কিন্তু ঘৰ পাই বুঢ়াই বুঢ়ীক তাৰ বিপদৰ কথা সকলো ভাঙি পাতি কলে, আৰু বুঢ়ীও বুঢ়াৰ কথা শুনি মনতে বৰ দুখ পালে। হে প্ৰভু, এয়া যে আপোনাৰ কি অৱস্থা হল। পিছে পুতেৰৰ নামনো গণকে কি ৰাখিলে? হাই ঐ বুঢ়ী, বাটতে গুৰুলকৈ যিকেইটা মাৰ খাইছো, যিকেইটা কিল খাইছো, সকলো পাহৰিলো বুঢ়ী, সকলো পাহৰিলো মই। এৰা, পাহৰিলে যদি পাহৰিলে, কিনো কৰিম এতিয়া। ল'ৰাটোৰ নামৰ কথা বাদ দিয়ক, এতিয়া আমাৰ মাটিডৰা ৰোৱা কথাহে ভাবক। এতিয়া বাৰীৰ চুকৰ মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পৰাৰ যা যোগাৰ কৰক। হেই বুঢ়ী, ৰচোন ৰ, কঠীয়াখিনি তই কেনেকৈ ৰুব লাগে বুলি কৈছিলি? কচোন, আকৌ এবাৰ ক। কিয় কঠীয়াখিনি নুমলীয়াকৈ ৰুম, নুমলীয়াকৈ, তাতেনো কি হল? হয় বুঢ়ী, তয়ে যদি মোৰ ল'ৰাটোৰ নাম জানই, তেন্তে মোক তই কিয় ইমান মাৰ খুৱালি? মইনো কি তোৰ কৰিলো? কাৰণেই মোৰ আজি ইমান